মহিলাৰ ডিম্বাণুক লৈ চলিছে বজাৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ সৈতে একাংশ দালালৰ গোপন মিতিৰালি ঘৰে ঘৰে গৈ আশা কৰ্মী ঘৰে ঘৰে গৈ আশা কৰ্মীয়ে জালত পেলাইছে যুৱতী মহিলা একাংশ দুখীয়া সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা যুৱতীক টাৰ্গেট কৰি লৈছে এটা চপাই কোনো ধৰণৰ নীতি নিয়ম নবনাকৈ 20,000 টকাৰ বাবদ সংগ্ৰহ কৰে মহিলাৰ ডিম্বাণু মহিলাৰ গৰ্ভক লৈ চলিছে বেপাৰ 20,000 টকাৰ 2,000 টকা দিব লাগে দালালক যোগাযোগ কৰে আৰু প্ৰথমে তাৰমানে মানুহবিলাক কয় যে তোমালোকে কোনোত তোমালোকে কোনি আছে কোনোতে দিবা 15 দিন যাবা 15 দিন যাই কিনে বেজিটো ল'বা লোৱাৰ পিছত অক্সিজেন লোৱাৰ কাৰণে বস্তুটো ওলাৰ পিছত তাৰপিছত তোমালোকে চিজ চালান বা কি লাগে সিহঁতে দিব দৰ পিছত তাৰপিছত পইচাটো হাতত আমাৰ হাতত দিব আছে কিবা মানুহ যে লয় আছাই লয় বা বেলেগেই লয় কিবা মানুহ এনেও লৈ আছে আছাই লৈ আছে কিন্তু তাৰপিছত মোৰ হাত 20,000 টকা দিব সিহঁতৰ মোক 2,000 টকা দিব লাগে মোক পুনেৰ দক্ষিণ গাঁও পাহাৰত চলাইছে এই ৰেকেট কোন কোন হাস্পতালক যোগান ধৰিছে ভাৰতীয় মাতৃ মই পাহাৰৰ ওপৰৰ পৰা কৈছো ইয়াত নে কিবা মানুহ লৈ আছে নেকি বেজি যে মানুহ কিমান দিন যাব লাগিব মানে তোমাৰ কিছুমানৰ আঁচনিটো হৈ যায় কিছুমানৰ ধৰ দেৰিটো হৈ যায় এইটো কি বুলি কয় আৰু কম ভাবিছিলো ৰবা পইচা 12 দিনো লাগে পইচা কিমান দিব পইচা কিমান দিব পইচাটো 20,000 কোনটো হস্পিটেল যাব লাগে বাইদেউ কোনটো হস্পিটেল নাচিন নগৰ কি নাম বুলি তাতে ইন্দিৰা হস্পিটেল IVF মই তো ইমান বুজি নাপাওঁ মই কেনেকে বুজিম এতিয়া তুমি সঁচাকে যাবানে সঁচাকৈ যাম মই সঁচাকৈ নাগলে মই কেনেকে ফোন মাৰিছিলো নেকি আপোনাৰ কি নাম তোমাৰ মোৰ নাম বিনৰা বেগম হয় মিনৰা বেগম আপোনাৰ আশা কৰ্মী ন আপোনাৰ নামটো জানে কি হাৱালি তুমি তাৰ পৰা নাম্বাৰ ললা মই লৈছো বেলেগৰ পৰা লৈছো কোৱাচোন নামটো আমাৰ পাহাৰৰ পৰা লৈছো তাৰ নাজিম বাবা এই অভিযোগ সন্দৰ্ভত আমি যোগাযোগ কৰিছিলো ইণ্ডিয়া IVF চেণ্টাৰত পিছে চিকিৎসালয় কৰ্তৃপক্ষই এই অভিযোগ সন্দৰ্ভত মুখ নুখুলিলে আশা কৰ্মীয়ে স্পষ্টকৈ কৈছিল ইণ্ডিয়া IVF চেণ্টাৰত যোগান ধৰে মহিলাৰ ডিম্বাণু এটা প্ৰশ্ন হৈছে কিয় সংবাদ মাধ্যমৰ সন্মুখত মুখ নুখুলে ইণ্ডিয়া IVF চেণ্টাৰে দালাল চক্ৰৰ সৈতে গোপন বুজাবুজি নেকি ইণ্ডিয়া IVF চেণ্টাৰৰ নিসন্তান দম্পতীক হাঁহি প্ৰদানৰ নামত একাংশই মেলিছে নেকি বৃহৎ ৰেকেট ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভ আৰু বিজয়লক্ষ্মীৰ সৈতে ববিতা গগৈ প্ৰাগ নিউজ গুৱাহাটী